অসমীয়া শব্দ আৰু কি ইয়াতকে বেয়াকে ক'লেতো মোক আকৌ অসভ্য বুলি কৈ দিব ন সেইকাৰণে ইয়াতকে নকওঁ তো আপোনালোকে নিজে মই একদম প্ৰত্যেক গৰাকী বিজেপিৰ কৰ্মী এই দুখন ফটো চাব লাগিব এই দুখন ফটো চাওক প্ৰত্যেক গৰাকী বিজেপি কৰ্মীয়ে এই দুখন ফটো চাওক আপোনালোকৰ ঘৰকেইটা এবাৰ মনত পেলাওক এইটো কিন্তু জয়ন্ত মল্ল বৰুৱাৰ থকা ঘৰ নহয় দেই থকা ঘৰটো মজা এইটো হোটেল বনাইছে 3 তাৰকাযুক্ত 3 ষ্টাৰ 3 তাৰকাযুক্ত হোটেল বনাইছে হ্যাঁ 161 বিঘা মাটি এতিয়ালৈকে মই হিচাপ দিছো তাৰ পিছত আৰু দিম 161 বিঘা মাটি কিনি লৈছে আৰু আপোনালোকে কি কৰিছে আপোনালোকে 1250 টকাৰ কাৰণে হামৰাও কাহা বুলি কয় হামৰাও কাহিছে দিবনে নিদিয়ে বিজেপিৰ দালাল গিটাই আপোনালোকক দিবনে নিদিয়ে এনেকুৱা কৰি আছে গতিকে মই আপোনালোকক আৰু মই আকৌ এবাৰ দেখুৱাই দিও যে পট্টাখনো দেখুৱাই দিও কোনোবাই ক'ব পাৰে যে না ই এনে মুখে এনে মিছা কথা কৈ থাকে এবলি ক'ব পাৰে পট্টাখনো আকৌ এবাৰ দেখুৱাই দিছো জয়ন্ত মল্ল বৰুৱাৰ হোটেলৰ মাটিৰ পট্টাখন হোটেলখন দেখুৱাই দিলো আৰু মই আজি আপোনালোকক অনুৰোধ কৰিম বেয়া নাপাই যদি আপোনালোকক সকলো সংবাদ মাধ্যমক অনুৰোধ কৰিম প্লিজ আপোনালোকে সকলোৱে গৈ আজি দিছপুৰৰ সেই কেএফসি থকা এই হোটেলখন তাত গৈ এটা লাইভ কৰে যেন অসমৰ সকলো মানুহে যাতে দেখে ভিতৰটো আপোনালোকে মইতো কালি চাই আহিছো আপোনালোকে ভিতৰটো চাই আহিব পাৰিব একদম কি লেভেলৰ হোটেল বনাই আছে আপোনালোকে চাই আহিব পাৰিব আৰু কেএফসি একাপ কফিও খাই আহিব পাৰিব অৱশ্যে আমাৰ সাংবাদিকসকলৰ যেটো দৰমহা হেতু পাৰে কেনে নোৱাৰে মই নাজানো কিন্তু মন্ত্ৰীয়ে তেনেকুৱা ধৰণৰ ডাঙৰ হোটেল বনাইছে তাত যিখন হোটেলত আমি থাকিবগে নোৱাৰিম আৰু তেওঁলোকে খৰাইঘাটৰ দ্বিতীয় ৰণৰ কথা কয় ৰামৰাজ্য প্ৰতিষ্ঠা কৰাৰ কথা কয় হিন্দু ৰাজ্য প্ৰতিষ্ঠা কৰাৰ কথা কয় দুৰ্নীতি দেখিলে বাঘৰ দৰে জপিয়াই পৰাৰ কথা কয় দুৰ্নীতিমুক্ত অসম গঠনৰ কথা কয় মানে এওঁলোকৰ কথা শুনিলেতো এনেকুৱা লাগে যে অসমখন মানে একদম স্বৰ্গ ৰাজ্য হৈ গ'ল ইতিমধ্যে আমইতো হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনিলে এনেকুৱা লাগে যে অসমখন ইতিমধ্যে আমেৰিকা হৈ গ'ল মানুহৰ কোনো দুখ দাৰিদ্ৰ কষ্ট সষ্ট একো নাই আৰু ধন্যবাদ মুখ্যমন্ত্ৰীয়ে মাষ্টৰে কৈছিলে যে যেতিয়া ৰাজ্যৰ কথা হতে যে ভৱিষ্যতত তেওঁলোকৰ এমএলএ বল কেনেকৈ চলিব বুলি কৈছিলে ৰাজ্যৰ কথা হতে এই সকল মন্ত্ৰী এতিয়া মই মুখ্যমন্ত্ৰীক এটা কথা কওঁ মুখ্যমন্ত্ৰীয়ে যে কৈছে যে এতিয়া মন্ত্ৰী আছে মন্ত্ৰী গলে কেনেকৈ চলিব মই মুখ্যমন্ত্ৰীক এটা কথা কওঁ এতিয়া খেতিয়ক হৈ যেনে তেনে কষ্ট কৰি হাল বাই আছে বুঢ়া হলে কেনেকৈ চলিব ৰোৱনী গৰাকী বয়স হলে কেনেকৈ চলিব শ্ৰমিকজন যিজনে আপোনাৰ ঘৰত 250 টকা বা 500 টকাত কাম কৰে আপোনাৰ একদম দালানটো ওপৰত উলমি ৰং কৰি দিয়ে উলমি আপোনাৰ 5 মহলীয়া দালানটো সেই মানুহজন বয়স হলে কেনেকৈ চলিব অংগনবাদী কৰ্মীবিলাক বয়স হলে কেনেকৈ চলিব আমিতো এমএলএ বিলাকে পেনশন পাম বুধহয় আজিৰ দিনটোত আমাৰ পেনশন 85,000 মান টকা হয়গে নেকি সব বিলাক মিলাই 60,000 টকা বুধহয় হেৰিয়াৰ মানে এটো পেনশনটো আৰু বুধহয় 20,000 নে 25,000 টকা এটা আপোনাৰ হেলথৰ নামত 85,000 টকা যদি মই এমএলএ জনে পাওঁ তেওঁটো দুবাৰ মন্ত্ৰী হৈছে আৰু অলপ পাব 5,000 মান টকা আৰু বাঢ়িব তাৰ পাছতো মানুহ এটা কিবা লাগে নেকি আপুনি কওকচোন কিন্তু অংগনবাদী কৰ্মীগৰাকীয়েটো একো নাপায় এতিয়াও নাপায় ৰিটায়াৰ কৰাৰ পাছতো নাপায় ৰান্ধনী গৰাকীয়ে একো নাপায় আশা কৰ্মীগৰাকীয়ে একো নাপায় আৰু চৰকাৰী চাকৰি যিবিলাকে 2005 চনৰ পাছত যিকোনো চৰকাৰী চাকৰি সোমালে
অসম চৰকাৰৰ অধীনত ভাৰত চৰকাৰৰ অধীনত তেওঁলোকৰতো পেঞ্চন নাই নিউ পেঞ্চন স্কিম তেতিয়াহ'লে মুখ্যমন্ত্ৰী এজন বিধায়কৰ কাৰণে আৰু এজন মন্ত্ৰীৰ কাৰণে সৰ্বশক্তিমান সমগ্ৰ অসমত গুগ্ৰাখে লুটন দিয়া মন্ত্ৰীৰ কাৰণে এনেকৈ এই বিশেষাধিকাৰ বিচৰাৰ কথাটো কেনেকুৱা ধৰণৰ কথা এটা এতিয়া প্ৰমাণ নকৰে নে যে অসমৰ মুখ্যমন্ত্ৰীজন সেই দগাবাজ যেটো মই কৈ আছো দুষ্ট মানুহবিলাকৰ এজন ডাঙৰ প্ৰতিনিধি এতিয়া প্ৰমাণ নকৰে জানো কওকচোন এতিয়া বহুতে খুদিব পাৰে যে আপোনাৰ জয়ন্ত মল্লবৰুৱাই ইমান টকা ক'ত পাইছে মই আপোনালোকক এবাৰ এটা কথা ক'ব খুজিছো অসমত এতিয়ালৈকে মই হিচাপ কৰি যেটো এছেম্বলিত কোৱেশ্চন কৰিছিলো 28000 কোটি টকাৰ এতিয়ালৈকে 28000 কোটি টকাৰ এতিয়ালৈকে জেজেএমৰ কাম হৈছে 28000 কোটি টকা তাৰে 16000 কোটি টকাৰ পেমেন্ট ইতিমধ্যে ঠিকাদাৰক দিলে আৰু 12000 কোটি টকাৰ পেমেন্ট দিবলৈ বাকি আছে কিন্তু এই 28000 কোটি টকাৰ প্ৰত্যেকটো টকাৰ বিনিময়ত মন্ত্ৰীয়ে যোন মন্ত্ৰী আছিল মন্ত্ৰীয়ে বা গাৰ্জেন মিনিষ্টাৰে মুঠতে মন্ত্ৰীয়ে 5ৰ পৰা 10% কমিশন লৈছে 28000 কোটি টকাৰ 10% কমিশন হলে কিমান হ'বগে 280 কোটি নে 28000 নহয় 2800 কোটি টকা হৈ যাব হয়নে 10% হলে 2800 নহয়নে 2800 কোটি টকাৰ কমিশন অসমৰ মন্ত্ৰী বিলাকে পাইছে 2800 কোটি টকাৰ কমিশন যদি 5% বুলি ধৰিলো হেতু 5ৰ পৰা 10 লৈ দে আৰু পইচা পোৱাৰ আগতে এডভান্স লৈ আকৌ এটো কমিশনটো জানে নহয় কামটো পাবৰ কাৰণে পইচাটো দিলে কামটো পায় 2800 কোটি টকাৰ যদি আধাও কৰি দিও 1400 কোটি টকা কি আছিল এটো এই এতিয়াহে হৈছে কিছু দিনৰ আগতে ন তো গতিকে এটো কিমান ডাঙৰ পৰিমাণ আপোনালোকে নিজে ভাবক আৰু ঠিকাদাৰ বিলাক পিএইচসি ঠিকাদাৰ বিলাক এতিয়া এজনকে বিপদত পৰি বহুতে এতিয়া সুইচাইড কৰিবলৈ ৰৈ আছে মানে যতেই পিএইচসি ঠিকাদাৰ পাইছো তেখেতসকলৰ অৱস্থা দেখিলে মোৰ বেয়া লাগে এতিয়া কাৰ যে কি বৰবাদ হৈ গ'ল মোৰ এজন চিনাকি এজন পিএইচসি ঠিকাদাৰ আমাৰ তাৰ মানে তেওঁৰ দেউতাকৰ কেন্সাৰ তেওঁৰ দেউতাকৰ চিকিৎসা কৰিব পৰা নাই সব গাড়ী গুৰা যিমান আছিল সব বিক্ৰী কৰি দিলে যিমান যি প্ৰপাৰ্টি আছিল সব বিক্ৰী কৰি দিলে ধাৰ আমাৰ অসমীয়া ল'ৰা বেছি টকা 10 কোটি মান টকাৰ কাম পাইছিলে যিমান আছিল সব খৰচ কৰি দিলে এতিয়া আৰু একো নাই পৰিস্থিতি দেখিলে নিজৰ কান্দি দিবৰ মন যায় মই যিকিটা দৰমহা পাও তাৰ পৰাই কিবা এটা দিয়ে যেন লাগে এনেকুৱা পৰিস্থিতি আৰু আমাৰ মন্ত্ৰীয়ে বনাইছে টাৱাৰ 3-star টাৱাৰ আৰু হোটেল তাৰ পাছত আকৌ এওঁলোকে কয় বোলে আমি দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল দুৰ্নীতি দেখিলে বাঘৰ দৰে জপিয়াই পৰিম নেহি খাওঁগা নেহি খানে দুংগা কি যে ডায়লগ ইহঁতৰ ডায়লগ শুনিলেতো একদম মাথা চাথা নষ্ট হৈ যায় ভাই ধন্যবাদ আৰু কি মানে কবলৈ মই মিত্ৰতাৰ ক্ষেত্ৰত আজি বেলেগ কথা কব খোজা নাছিলো কিন্তু কালিও আপোনালোকে সুধিছে আজিও সুধিছে কাৰণে এটাই কথা কওঁ যে যদি হসাকে বিজেপিৰ এই ভ্ৰষ্টাচাৰী চৰকাৰখনক সাম্প্ৰদায়িক আৰু ফেচিবাদী চৰকাৰখনক খেদিব লাগে মানুহক যদি বচাব লাগে তেতিয়াহলে মিত্ৰতা কৰিব লাগে আৰু মানুহক বচোৱাটো যদি উদ্দেশ্য নহয় যদি নিজৰ দল বচোৱাটো বা নিজৰ কেৰিয়াৰ বচোৱাটোহে আমাৰ উদ্দেশ্য হয় তেতিয়াহলে মিত্ৰতা নকৰিলেও লোকচান নাই মই হয়তো কষ্ট কৰি আমি ৰাইজৰ দলে 10খন আসন লৈ লম মিনিমাম কিন্তু মিত্ৰতা কৰিলে চৰকাৰ হ'ব
আৰু মিত্ৰতা নকৰিলে আকৌ বিজেপি চৰকাৰ আহিব, আকৌ মানুহৰ বস্তুৰ দাম বাঢ়িব, আকৌ মানুহে ব্যৱসায় কৰিব নোৱাৰা পৰিস্থিতি হ'ব। আৰু আপোনালোক সাংবাদিক আৰু আমি সাধাৰণ মানুহ বা মই যদি MLA হিচাপে চাওঁ, আমি লেজিছলেটৰ বিলাকেও আনকি কথা ক'বলৈ সুযোগ নাপাম, আমাৰ ডিঙিটোত টেপা মাৰি ধৰিব, গণতন্ত্ৰ নাইকিয়া হ'ব, ৰাতি এনকাউণ্টাৰ কৰিব, কোনো গণতান্ত্ৰিক ব্যৱস্থা নাথাকিব, মানুহৰ ঘৰ, সংখ্যালঘু মানুহৰ ক'ৰবাত ঘৰ দেখিলে ভাঙিব, আৰু সংখ্যালঘু মুছলমান মানুহৰ ঘৰ ভাঙি এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হিন্দুৰ ভোট ল'বলৈ চেষ্টা কৰিব, আৰু বাকী সময়খিনি জয়ন্ত মল্লৰ নিচিনাকে লুটন দি থাকিব। যদি আপোনালোকে বিচাৰে বিৰোধী পক্ষবিলাকে যে নহয় হিমন্ত বিশ্ব শৰ্মাই লুটন দি থাকক, আৰু তেতিয়াহ'লে এলায়েন্স নালাগে। আৰু যদি বিচাৰে যে নাই জনতাক আমি বচাব লাগিব, তেতিয়াহ'লে আমাক এলায়েন্স লাগিব। মই ভাবো যে 2026ৰ কাৰণে আমি এলায়েন্স কৰিব লাগিব, 31ৰ কথা ভাবি থাকিলে নহয়। মানে মই আপোনালোকক এটা কথা কৈ থওঁ যে আলোচনাত আমি বহিছো, এনে মিছা কথা কৈ লাভ নাই। আপোনালোকৰ বুম নোহোৱাকে আমি আলোচনাত বহিছো, কিন্তু ৰিজাল্টটো এতিয়ালৈকে ভাল অহা নাই। মানে মইতো আপোনালোকক ডিটেইলছ নকওঁ, কিন্তু আপোনালোকক অসমৰ মানুহক 1 লাইন 2 লাইন কথাটো জনাই নথলেওতো মোক ভুল বুজিব পিছত। মানে আলোচনাত বহিছো, কিন্তু এতিয়ালৈকে ভাল খবৰহে অহা নাই। ইমান আৰু নকওঁ দিয়ক। মানে যেতিয়া কৈছো, যেতিয়া আৰু নিশ্চয় এনে যাৰ তাৰ লগত বহাৰ কথা কোৱা নাই, নিশ্চয় আপোনালোকক সেইটোৱে কৈছো। বিয়াগুম আয়কৰ বিভাগ এটা আছে, আৰু আয়কৰ বিভাগৰ দেখা পোৱা যায় বিৰোধী দলবোৰৰ নেতৃত্বৰ ঘৰত বা বিৰোধী নেতাসকলৰ ৰেড মাৰে বাৰ বাৰ, কিন্তু এই ক্ষেত্ৰত দেখা পোৱা যায় যে ইমান। আপোনাক মই আয়কৰ বিভাগৰ কথা বাদে দিলো, আমাৰ চিফ মিনিষ্টাৰ ভিজিলেন্সটো আছে নহয়। চিফ মিনিষ্টাৰ ভিজিলেন্সতো মন গ'লে যেতিয়া মোৰ লগত কি কয় আপোনাৰ কমলাক্ষ দেৱ পুৰকাষ্ট মোৰ লগত একেলগতে বিধানসভাত মাত মাতিছিলে, লগে লগে গৈ একদম মুখ্যমন্ত্ৰীৰ ভিজিলেন্সে গৈ বাঘৰ দৰে জঁপিয়াই পৰা নাই জানো? আৰু একেদিনাৰ ভিতৰতে কমলাক্ষ দেৱ পুৰকাষ্ট বিজেপিত জাপ মাৰি দিয়া নাই জানো? মোৰ লগত মাত মতাৰ কাৰণে ভৰত নৰহ ডাঙৰীয়াৰ ওপৰত লগাই দিয়া নাই জানো? মানে তেওঁলোকৰ পৰিয়ালৰ ওপৰত ভিজিলেন্স লগাই দিয়া নাই জানো? ভৰত দাই জানো গৈ লণ্ডনত লুকাই থাকিবলগীয়া হোৱা নাছিলে জানো? মানে চিকিৎসা কৰিবলৈ গৈছিলে, তথাপি আঁতৰি দিবলগীয়া পৰিস্থিতি হৈছিলে ন? মাত পাতিব নোৱাৰা হৈ গ'ল ন? ভৰত দাক একদম ঠাণ্ডা কৰি দিলে নাই? কংগ্ৰেছৰ ভিতৰত আটাইতকৈ মানে এই প্ৰশ্নবিলাক ধৰা মানুহজন ভৰত নৰহ আছিলে। এইটোতো লুকুৱাই লাভ নাই। সঁচাকে ভৰত নৰহ জনা মানুহ মই ভাল পাওঁ, আৰু তেখেতে মাত পাতিছিল। আৰু মই যদি কিবা এটা দুৰ্নীতি ধৰো, তেতিয়াহ'লে মোক সহযোগিতা কৰা আৰু বুজাই দিব পৰা বা বুজি পোৱা চাগে একমাত্ৰ কংগ্ৰেছৰ বিধায়কজন আছিলে ভৰত নৰহ ডাঙৰীয়া, যিজনে মাতিছিলে, জেনুইন কথাত মাতিছিলে। তেওঁৰ ওপৰত ভিজিলেন্স জাপ মাৰি দিলে ন? তাৰপিছত তো ভৰত দা ঠাণ্ডা হৈ গ'ল। উপায় নাই, জেলত যাবনে মানুহটো মনে মনে বহি দিলে, উপায় নাই। কম্প্ৰমাইজ কৰা নাই দেই, এতিয়াও বহি দিলে অন্তত। বিজেপিত গৈ সোমাই দিয়া নাই, কিন্তু বহি দিলে, ঠাণ্ডা কৰি দিলে। আৰু এই বুঢ়া বয়সত কোন জেল যাব মানুহ এনেকে বুলি ভাবি, বুজিছে নাই? এতিয়া সেইকাৰণে মই আয়কৰ বিভাগৰ কথা বাদ দিলো, ইডি ৰেডৰ কথা বাদ দিলো, জয়ন্ত মল্ল বৰুৱাৰ ঘৰ, CBI কথাও বাদ দিলো। আমাৰ CMৰ যে সেই কি বুলি কয় জাপ মাৰি পৰা বাঘটো, সেইটো ক'ত গ'ল? CM ভিজিলেন্সটো বনাই থৈছে নহয়, নিজৰ ইচ্ছা মতে ব্যৱহাৰ কৰিবলৈ, সেইটো ক'ত গ'ল? যিজন CMে ডাঙৰ কেলেংকাৰীটো ওলোৱাৰ পাছত হাঁহি হাঁহি জয়ন্ত মল্ল বৰুৱাৰ ওপৰত ফটো উঠে, তেতিয়াহ'লে বুজিবলৈ বাকী আছে নেকি যে এই গোটেই কাণ্ডটোৰ লগত তেওঁৰ সমৰ্থন আছে? এইটো বুজিবলৈ বাকী আছে নি? CMে চাগে কৈছে অলপ বাচি খাবি, দাগি শুবি, সম্পত্তি কৰ, অলপ চাই চিতি কৰিবি না, এনেকে কৈছে চাগে, বুজা নাই? হয়, ঢেৰ আছে। আৰু মই সঁচাকে 15 দিন দি শেষ কৰিব নোৱাৰিম, কিন্তু মই চক এটা দলৰ সভাপতি, আৰু মই যদি সদায় এই প্ৰেছ মিটটোকে দি থাকো, তেতিয়াহ'লেতো মোৰ দলটো থাকি যাব, 1 নম্বৰ। আৰু 2 নম্বৰ কথা, মোৰ আজিকালি অলপ লাজো লাগে। মানে মোক কেতিয়াবা মানুহে সোধে যে NHPC বিৰুদ্ধে আন্দোলন কিয় নকৰ? মই কৈছো, যিটো মানুহে NHPCটো 5 বছৰ বন্ধ কৰি ৰাখিছিলো ষ্ট্ৰীট ফাইট কৰি, এতিয়া মই বেলেগ পাৰ্টিৰ নিচিনাকে তাত প্ৰতীকী আন্দোলন বন্ধ কৰক বুলি ধৰ্ণা মাৰিবলৈ নোৱাৰো নহয়। মই কৰিলে একেবাৰে বন্ধই কৰি দিব লাগিব, বুজিছে নে নাই?
গতিকে মই আপোনালোকক ডেফিনেটলি আৰু বাকী খবৰবিলাকো দি থাকিম মাজে মাজে, কিন্তু সন্ধালনিকে মানে সদায় দি থাকিবলৈ এতিয়া সময় নহ'ব। মোৰ কাইলৈৰ পৰা আকৌ প্ৰগ্ৰেম আছে, কাইলৈৰ পৰা প্ৰগ্ৰেম আছে। মোৰ মাৰ বেমাৰ হৈ আছে, 24 ঘণ্টা মাৰ লগত লাগিয়ে থাকিব লাগে। তো গতিকে সেই গোটেইবিলাকৰ মাজত ডেফিনেটলি যেতিয়াই ইচ্ছা কৰোঁ, যেতিয়াই ভাবোঁ যে এই সময়ত কৰা দৰকাৰ, সেই সময়ত কৰি ল'ম। আৰু নহ'লে আপোনালোকৰ হাতলৈ দি দিম বস্তুখিনি, আপোনালোকে উলিয়াই থাকিব, ভয় চয় নকৰিব। আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ তেওঁ যে আই টি চেল আছে বা তেওঁ সাংবাদিক যিসকল আছে, তেওঁ নেগেটিভ সৃষ্টি কৰি আছে যে অসমীয়া মানুহজনে এনেকুৱা উন্নতি কৰিলে। অসমীয়া দগাবাজ লাগে নেকি আমাৰ? অসমীয়া মানুহে লাগে, অসমীয়া দগাবাজ নালাগে কি? অসমীয়া মানুহে এনেকুৱা হোটেল কৰিছে, কি বেয়া হৈছে নেকি? দগাবাজ, এই এনেকুৱা দগাবাজ মানে সেইটো পইচা খোৱা পাৰ্টি, যিটো মানে 1500 টকা পাই যায়, সিহঁতি এইবিলাক লিখে, ভাল মানুহে নিলিখে এইবিলাকত। হ'ব, ধন্যবাদ দেই। এইখন কাৰোবাক লাগে যে দগাবাজ অসমীয়া শব্দ আৰু কি? ইয়াতকে বেয়াকে ক'লেতো মোক আকৌ অসভ্য বুলি কৈ দিব ন, সেইকাৰণে ইয়াতকে নকওঁ। আৰু তো আপোনালোকে নিজে, মই একদম প্ৰত্যেক গৰাকী বিজেপিৰ কৰ্মীক এই দুখন ফটো চাব লাগিব। এই দুখন ফটো চাওক, প্ৰত্যেক গৰাকী বিজেপি কৰ্মীয়ে এই দুখন ফটো চাওক। আপোনালোকৰ ঘৰকেইটা এবাৰ মনত পেলাওক। এইটো কিন্তু জয়ন্ত মল্ল বৰুৱাৰ থকা ঘৰ নহয় দেই, থকা ঘৰটো মজা। এইটো হোটেল বনাইছে, 3 তাৰকাযুক্ত, 3 ষ্টাৰ, 3 তাৰকাযুক্ত হোটেল বনাইছে। 161 বিঘা মাটি এতিয়ালৈকে মই হিচাপ দিছো, তাৰপিছত আৰু দিম। 161 বিঘা মাটি কিনি লৈছে। আৰু আপোনালোকে কি কৰিছে? আপোনালোকে 1250 টকাৰ কাৰণে হামৰাও কাহা বুলি কয়, হামৰাও কাহিছে। দিবনে নিদিয়ে, বিজেপিৰ দালালকেইটাই আপোনালোকক দিবনে নিদিয়ে এনেকুৱা কৰি আছে। গতিকে মই আপোনালোকক, আৰু মই আকৌ এবাৰ দেখুৱাই দিওঁ যে পট্টাখনো দেখুৱাই দিওঁ। কোনোবাই ক'ব পাৰে যে নাই, ই এনেই মুখে এনেই মিছা কথা কৈ থাকে, এইবুলি ক'ব পাৰে। পট্টাখনো আকৌ এবাৰ দেখুৱাই দিছো, জয়ন্ত মল্ল বৰুৱাৰ হোটেলৰ মাটিৰ পট্টাখন, হোটেলখন দেখুৱাই দিলো। আৰু মই আজি আপোনালোকক অনুৰোধ কৰিম, বেয়া নাপায় যদি, মই আপোনালোকক সকলো সংবাদ মাধ্যমক অনুৰোধ কৰিম, প্লিজ আপোনালোকে সকলোৱে গৈ আজি দিছপুৰৰ সেই KFC থকা এই হোটেলখন, তাত গৈ এটা লাইভ কৰে যেন, অসমৰ সকলো মানুহে যাতে দেখে। ভিতৰটো আপোনালোকে, মইতো কালি চাই আহিছো, আপোনালোকেও ভিতৰটো চাই আহিব পাৰিব, একদম কি লেভেলৰ হোটেল বনাই আছে, আপোনালোকে চাই আহিব পাৰিব। আৰু KFCত একাপ কফিও খাই আহিব পাৰিব। অৱশ্যে আমাৰ সাংবাদিকসকলৰ যিটো দৰমহা, সেইটোৱে পাৰেগে নে নোৱাৰে মই নাজানো, কিন্তু মন্ত্ৰীয়ে তেনেকুৱা ধৰণৰ ডাঙৰ হোটেল বনাইছে তাত, যিখন হোটেলত আমি থাকিবগে নোৱাৰিম। আৰু তেওঁলোকে শৰাইঘাটৰ 2য় ৰণৰ কথা কয়, ৰামৰাজ্য প্ৰতিষ্ঠা কৰাৰ কথা কয়, হিন্দু ৰাজ্য প্ৰতিষ্ঠা কৰাৰ কথা কয়, দুৰ্নীতি দেখিলে বাঘৰ দৰে জঁপিয়াই পৰাৰ কথা কয়, দুৰ্নীতিমুক্ত অসম গঠনৰ কথা কয়। মানে এওঁলোকৰ কথা শুনিলেতো এনেকুৱা লাগে যে অসমখন মানে একদম স্বৰ্গৰাজ্য হৈ গ'ল ইতিমধ্যে। মইতো হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনিলে এনেকুৱা লাগে যে অসমখন ইতিমধ্যে আমেৰিকা হৈ গ'ল, মানুহৰ কোনো দুখ দাৰিদ্ৰ কষ্ট চষ্ট একো নাই আৰু। ধন্যবাদ। মুখ্যমন্ত্ৰীয়ে মাজতে কৈছিলে যে যেতিয়া ৰাজ্যৰ কথা আহোঁতে যে ভৱিষ্যতত তেওঁলোকৰ MLA কেনেকৈ চলিব বুলি কৈছিলে, সেইসকল মন্ত্ৰী এতিয়া, মই মুখ্যমন্ত্ৰীক এটা কথা কওঁ, মুখ্যমন্ত্ৰীয়ে যে কৈছে যে এতিয়া মন্ত্ৰী আছে, মন্ত্ৰী গ'লে কেনেকে চলিব, মই মুখ্যমন্ত্ৰীক এটা কথা কওঁ, এতিয়া খেতিয়ক হৈ যেনে তেনে কষ্ট কৰি হাল বাই আছে, বুঢ়া হলে কেনেকে চলিব, ৰোৱনীগৰাকী বয়স হলে কেনেকে চলিব, শ্ৰমিকজন যিজনে আপোনাৰ ঘৰত 250 টকা বা